নমস্কাৰ বন্ধুসকল মই মৃদুস্মিতাই মোৰ চেনেল আছামিজ বুক টিউবাৰলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই ইয়াত অসমৰ বিভিন্ন কিতাপৰ বিষয়ে আলোচনা কৰোঁ যেনে নাটক গল্প উপন্যাস ইত্যাদি আৰু লগতে কিতাপ সম্পৰ্কে বিভিন্ন কথা আপোনালোকৰ লগত মই আলোচনা কৰোঁ সেই মোৰ চেনেলটোলৈ যদি আজি আপোনালোক প্ৰথমবাৰৰ বাবে আহিছে আৰু ভাল পাই আপোনালোকে কিতাপ সম্বন্ধীয় কথা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰেই নাপাহৰিব আচলতে প্ৰথমতে আপোনালোকক পুৰণা বছৰ বিদায় দিয়াৰ দুখৰ সমাভাগী হোৱাৰ লগতে নতুন বছৰৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই বছৰত কি কৰিম কি নকৰিম তাৰ পৰিকল্পনাটো মই আগতেই কৰোঁ প্ৰত্যেক বছৰে আৰু এইবাৰো কৰিছোঁ তেতিয়াহ'লে আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ আহক কিখিনি কাম বা নতুন ৰিজলিউশ্যন আমি বছৰটোৰ অহাৰ লগে লগে কৰিম আৰু কি কৰিম আৰু ইয়াত কিতাপৰ স্থানটোনো কেনেকুৱা আমি কিতাপ কি ধৰে পঢ়িম বুলি আজি মই ভাবিছোঁ আৰু আশা কৰিছোঁ আপোনালোকেও এনেধৰণেই নতুন বছৰটোৰ ৰিজলিউশ্যনটো লওক আৰু জীৱনটো আগুৱাই যোৱাত সহায় কৰক মানে কি হয় মানুহে জীৱনত প্ৰথমে কি হয় ৰিজলিউশ্যনবোৰ প্ৰথম দিনাখন লয় বা বছৰৰ 1 তাৰিখে লয় সেইদিনাখন কৰিলে 3 দিন কৰিলে 10 দিন কৰিলে 1 মাহ কৰিলে তাৰপিছত সেই বস্তুটো আঁতৰি যায়গৈ কিন্তু মই ভাবোঁ মানুহে যেতিয়া প্ৰেক্টিছ কৰে বহুতে কয় যে 21 দিন কৰিব লাগে মই কওঁ যে 64 দিন যেতিয়া কৰে তেতিয়া সেইটো আমাৰ অভ্যাসত পৰিণত হয় আৰু অভ্যাসে আমাক বহুত ভাল ভাল কাম কৰাত সহায় কৰে সেই বেছি দীঘলীয়া নকৰি আমি আৰম্ভ কৰোঁ আহক এইবাৰ 2025ত আমি কি কাম কৰিম তেতিয়াহ'লে বলক আচলতে ৰাতিপুৱা দেৰিকৈ উঠা অভ্যাস এটা মোৰো আছে সেইবাৰ ভাবিছোঁ যে 2025ৰ 1 তাৰিখৰ পৰাই মই সোনকালে উঠিবলৈ চেষ্টা কৰিম এই কথা এষাৰ আছে নহয় আৰ্লি টু বেড এণ্ড আৰ্লি টু ৰাইজ মেক্স এ মেন হেল্ডি ৱেলডি এণ্ড ৱাইজ আৰু ৰাতিপুৱা সোনকালে উঠিলে আমি দিনটোৰ বহুতখিনি সময় মানে বেছিকৈ পাওঁ কি হয় যেতিয়া ৰাতিপুৱা আমি পঢ়া শুনা কৰোঁ বা ছাত্ৰ ছাত্ৰীসকলে যেতিয়া ৰাতিপুৱা সোনকালে উঠি পঢ়া শুনা কৰে বা যিকোনো কাম কৰে তেতিয়া আমাৰ স্মৃতি শক্তিটো প্ৰখৰ হৈ থাকে বা সাবকনচিয়াস মাইণ্ডটো আমাৰ পুৰা এক্টিভ হৈ থাকে সেইটো সময়ত আৰু সেই কাৰণে সেইটো সময়ত আমি সোনকালে উঠিব লাগে ভাল ভাল এফাৰ্মেশ্যন ল'ব লাগে আৰু ময়ো তেনেকুৱা কৰিম বুলি এবাৰ আগবাঢ়িছোঁ আৰু লগতে মানে কি হয় বিশেষকৈ মোৰ মানে দিনটোৰ শেষত আৰম্ভ কৰোঁ কাৰণেই নেকি সময়বোৰ নুপুচাই যেন অনুভৱ হয় আৰু কি হয় এটা এলেহুৱা ভাৱ এটা থাকে যেতিয়া ৰাতিপুৱা সঁচাকৈ সোনকালে উঠা যায় ন বা নিজৰ প্ৰয়োজনীয় কামখিনি কৰা যায় তেতিয়াহ'লে আমি এটা ফ্ৰেছ মৰ্ণিং বা এটা সুন্দৰ ৰাতিপুৱা পাওঁ বছৰটো কামৰ কথা যদি মই কওঁ সেইটো কাম কৰিম মই মেডিটেশ্যন ৰাতিপুৱা সোনকালে উঠাৰ পাছতেই মোৰ প্ৰথম কামটোৱে হ'ল এইবাৰ মই মেডিটেশ্যন কৰিম আৰু আপোনালোকেও ট্ৰাই কৰিব পাৰে মেডিটেশ্যন কৰাৰ লগে লগে মানে আমাৰ মনটো যথেষ্টখিনি মানে নিয়ন্ত্ৰণ আমি কৰিব পাৰোঁ আৰু লগতে এটা সুন্দৰ ৰাতিপুৱাৰ আৰম্ভণি হয় যেতিয়া মেডিটেশ্যন কৰাৰ বিভিন্নকেইটা প্ৰক্ৰিয়া আছে আপুনি যেনেকৈ বিচাৰে তেনেকেই কৰিব পাৰে মই বিশেষকৈ এই যে এক্সেল ইনহেল এনেকুৱা ধৰণৰ মানে টাইপতে কৰোঁ প্ৰায় কিন্তু কণ্টিনিউৱাছলি নহয় কিন্তু এইবাৰ পৰা মই মেডিটেশ্যন কৰিব আৰম্ভ কৰিম আৰু মেডিটেশ্যনে বিভিন্ন ধৰণৰ এনজাইটি ডিপ্ৰেশ্যন আদিৰ পৰা আমাক মুক্ত হোৱাত যথেষ্টখিনি সহায় কৰে আৰু এই মেডিটেশ্যনৰ জৰিয়তে আমি যদি গ্ৰেটিটিউড ইউজ কৰোঁ বা এফাৰ্মেশ্যন বা ভাল পজিটিভ থট আমি আনিব পাৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে বহুত লাভদায়ক হয় তাৰ পাছতেতো আৰম্ভ কৰিম মই এক্সাৰচাইজ মানে মোৰ মতে এক্সাৰচাইজ বুলি ভাবোঁ ৰাতিপুৱা সোনকালে উঠি যেতিয়া মানে আমাৰ বডিটো পুৰা টোপনি ভাৱ এটা থাকে ন যেতিয়া আমি উঠি এক্সাৰচাইজ কৰোঁ বা ভাল কিবা এটা কৰোঁ আমাৰ হেল্ডি হৈ থাকোঁ আৰু লগতে এক্সাৰচাইজে আমাক যথেষ্টখিনি সহায় কৰে সেইটো কথা আপোনালোকক মই চাগে বুজাই নকলেও হ'ব এক্সাৰচাইজৰ কিমানখিনি সুবিধা আছে কিন্তু মই ভাবোঁ আপোনালোকে য়োগা বা যিকোনো ধৰণৰ এক্সাৰচাইজ যেনে আপুনি কিবা আসন কৰিলে বা কোনোবা ধৰণৰ কিবা য়োগাই কৰিলে বা আজিকালি বিভিন্ন ধৰণৰ ফৰ্ম ওলাইছে জিম ওলাইছে আপোনালোকে যেনেকৈ কৰে মানে আপোনালোকৰ ইচ্ছা জুম্বা টুম্বা যি কৰে কিন্তু তথাপিও মই ভাবোঁ আপোনালোকৰ যদি কোনোবাই ডান্স কৰে ৰাতিপুৱাই ডান্স কৰিব পাৰে আপোনালোকৰ মনটো ভাল হ'ব আৰু কোনোবাই যদি কিবা খেলে ৰাতিপুৱাই খেলিব পাৰে দৌৰিব পাৰে আপোনালোকৰ নিজৰ কথা আপোনালোকে কোনটো কৰে কিন্তু মই চুজ কৰিম যে মই ৰাতিপুৱা কিবা এটা এনেকুৱা কৰিম যিটো মই ভাল পাওঁ সেইটোৱে মোৰ এক্সাৰচাইজ তাৰ পাছতে মই কওঁ যে বুক ৰিডিং মোৰ এইবাৰ 25ত মানে বহুত মই কি কৰিলোঁ 24টো বহুত নপঢ়িলোঁ আৰু মোৰ বহুত কিতাপ জমা হৈ গ'ল সেইকাৰণে এটা পাঠ এদিনত যাতে মই পঢ়োঁ
তাৰ অভ্যাসটো মই আকৌ কণ্টিনিউ কৰিম বিভিন্ন কামৰ কাৰণে মই কৰিব পৰা নাছিলো আপোনালোকেও কৰিব আৰু এটা কাম কৰিব পাৰিলে ৰাতিপুৱা উঠি এক পেজ পঢ়িব চেষ্টা কৰিব আৰু শুৱাৰ আগত এক পেজ আৰু মইতো কি কৰো জানেনে মোৰ গাৰুৰ ওচৰত সদায় মৰ্ণিং বা শুৱাৰ আগত এখন কিতাপ ৰাখোৱে যিখন মানে চকু মেলিয়ে মই দেখা পাওঁ আৰু মোৰ পঢ়িব মন যায় আৰু এক পেজ পঢ়িলে কি হয় মানুহৰ পঢ়াৰ যিটো মানে হেৰি মন সেইটো মন বাঢ়ি যায় আৰু মানুহে পঢ়িবলৈ চেষ্টা কৰে চাওক এখন কিতাপে মানুহক যথেষ্টখিনি সহায় কৰে বিশেষকৈ কিতাপ পঢ়া মানুহসকলে জানিব যে কিতাপ এখন আগত থাকিলে কেতিয়া পঢ়ো লাগি থাকে কিন্তু সেইকাৰণে আমি সেই অভ্যাসবিলাকো গঢ়ি তুলিব লাগিব আৰু কিতাপত বহুত ভাল ভাল কথা থাকে আৰু এখন কিতাপ যদি মই এদিনৰ ভিতৰত শেষ কৰিব পাৰো ডাঙৰ ভলিউমৰ কিতাপ এখন আৰু 2025ত সেইটো মোৰ বাবে ডাঙৰ কথা হৈ পৰিব তাৰ পাছতে পানী খোৱাটো মোৰ একদম এটা বেয়া অভ্যাস মই একেবাৰেই পানী নাখাওঁ ভাত খাওঁতে যিগিলাচ পানী খাওঁ সেই গিলাচেই পানী খোৱা হয় আৰু বিশেষ নহয় এগিলাচ পানীয়ে হৈ যায় ঘৰত যিহেতু গালি দিয়ে কিন্তু মই ভাবিছো আমাৰ যিহেতু বডিটো 70% পানীৰে গঠিত সেইকাৰণে পানী লাগে জোখতকৈ বেছিও খাব নালাগে কিন্তু যিমানখিনি পাৰা যায় পানী খাব লাগে সেইকাৰণে ময়ো এবাৰ ট্ৰাই কৰিম পানী খাবলৈ সেইকাৰণে ধুনীয়া ধুনীয়া বটল বা ধুনীয়া ধুনীয়া আপোনালোকে এনেকুৱা গ্লাছ আনি ল'ব পাৰে যিবোৰ দেখিলে বা সন্মুখত থাকিলে আপোনাৰ পানী খাওঁ লাগে আজিকালিতো আপোনালোকে অনলাইনত কেতিয়া কিমান কি পানী খাব পাৰি এনেকুৱা টাইপৰ বটলো আপোনালোকে পায় মিছোত হওক ফ্লিপকাৰ্ট অনলাইন য'তে হওক আপোনালোকে পায় তেনেকুৱা ধৰণৰ আপোনালোকে আনি ল'ব পাৰে আৰু পানী খাবলৈ খোজা বস্তুটো যে ইমান ভাল মই কৈছো ন মই ইমান চেষ্টা কৰো যে এই যে ৰাতিপুৱাই খালী পেটতে যে পানী গিলাচ খাব লাগে সেইটো মোৰ দ্বাৰা কেতিয়াও নহয় আৰু খালে কিবা অশান্তিহে লাগে কিন্তু এতিয়া লাহে লাহে যেতিয়া প্ৰেক্টিচ কৰা যায় খোৱা যায় তেতিয়াহ'লে পানী খাব পৰা হৈ যায় আৰু মেক্সিমাম মানুহে পানী নোখোৱাৰ বাবে যথেষ্টখিনি মানে বেমাৰ হোৱা দেখা যায় ছালৰ সমস্যাৰ দেখা যায় সেইকাৰণে মোৰো যিহেতু ছালৰ সমস্যা আৰু বিভিন্ন ধৰণৰ বেমাৰ ইটো সিটো থাকে সেয়ে এবাৰ ভাবিছো যে নতুন বছৰ 2025ত পানী খাম আৰু খামেই আৰু প্ৰায়খিনি পানী খাবলৈ মই চেষ্টা কৰিম তাৰ পাছতে আৰু এটা কথা কওঁ যে কি হয় আমি ফেমিলিক সময় নিদিওঁ এই ব্যস্ত ভৰা জীৱনত আমি ফেমিলিক সময় দিবলৈ পাহৰি যাওঁ হেলদি ইটিং নকৰো আমি জাংক ফুড বাদ নিদিওঁ আমি ইটো সিটো অগ্ৰম বগ্ৰম খাই থাকো আৰু মোৰো তেনেকুৱা হয় বিশেষকৈ মইতো বৰ্তমান সময়ত পুৰা ভেজিটেৰিয়ানে হৈ গলো আপোনালোকে যদি বিচাৰে আপোনালোকেও হ'ব পাৰে এইটো আপোনালোকে চুজ কৰিব পাৰে কিন্তু মিনিমাম এটা ৰাখিব যে জাংক ফুড বোলা বস্তুটো আপোনালোকে খুব কমাই খাওক আৰু লাগিলে মাহত 2টা দিনেই খাওক কিন্তু সেই এগালমান নহয় যিবোৰ মন যায় সেইবোৰ মাহত 2টা দিনে খাব বুলি থিৰাং কৰিব আৰু এইটো থিৰাং কৰিব যে আপুনি যিমান সময় পাৰে সেই সিমান সময় আপোনাৰ পৰিয়াল বা আপুনি ভাল লগা কাম সেইবোৰত আপুনি নিজকে ব্যস্ত ৰাখিব এইবাৰ 25 চনটো আৰু ময়ো ভাবিছো এই 25 চনটোত মোৰ যিবোৰ ভাল লগা কাম সেই ভাল লগা কামবোৰ কৰিম আৰু তাতকে ডাঙৰ কথা যে নিজৰ কাৰণে কৰিম আনৰ কাৰণে বহুত কৰিলো আনৰ কাৰণে বহুতখিনি হৈ গ'ল কিন্তু বৰ্তমান সময়ত খালি নিজৰ কথা ভাবিম আৰু নিজক ফাৰ্ষ্ট প্ৰায়ৰিটি দিম মানে নিজৰ ভাল লগা যি কোনো কাম সেইটো মই কৰিম কোনোবাই ভাল পায় বেয়া পায় সেইটো কথালৈ ডাঙৰ কথা নহয় এবাৰ খালি মই ভাল পোৱা কামবোৰ কৰিম আপোনালোকেও চেষ্টা কৰিব ভাল পোৱা কামবোৰ কৰিলে দিনটো সময়বোৰ কেনি যায় আপোনালোকে গমেই নাপাব তাৰ পাছতে আৰু এটা মই ভাল কাম কৰিম যিটো মই অনলাইন হওক বিভিন্ন ক্ষেত্ৰতে হওক মই মানে পইচাৰ খৰচটো বৰ বেছিকেই কৰোঁ যিকোনো অনলাইন শ্বপিং কৰিলো কাপোৰ এটা ললো বেলেগ কিবা এটা ললো এনেকৈ লওঁতেই যিবোৰ প্ৰয়োজনীয় বস্তু থাকে সেইবোৰ ল'বলৈ নহয় খান্তিয়া খুস্তিয়া এনেই ইটো সিটো বস্তু লওঁতে গুচি যায় সেইকাৰণে মই এবাৰ ভাবিছো পইচা ছেভ কৰিম যিটো পইচা লাগে সেইটোহে মই ইউজ কৰিম আৰু যিটো বস্তু লাগে সেইটো বস্তুহে মই মানে কিনিম এনেধৰণৰ বহুত কথা ভাবিছো পইচাৰ ক্ষেত্ৰত আৰু বহুতখিনি পইচা জমা কৰিবলৈ চেষ্টা কৰিম আজিকালি বিভিন্ন প্লেন আছে প্লেনৰ জৰিয়তে পইচা থব পাৰি আমি লাগিলে 10 টকাই ঘটো বা 20 টকাই ঘটো সেই 10 টকাৰ পৰা যদি 5 টকা এটা জমা কৰিব পৰা যায় সেইটো মানে আমাৰ বাবে ডাঙৰ কথা তাতকে আৰু এটা ডাঙৰ কাম কৰিম সেইটো মই ভাবিছো যে পইচাক লৈ মানুহৰ যিটো নিগেটিভিটি যিটো থাকে যে পইচাই মানুহক বেয়া কৰে পইচা মানুহৰ বাবে একে ভাল নহয় এনে ধৰণৰ যিবোৰ কথা সেইবোৰ মগজুৰ পৰা উলিয়াই দিম আৰু তাৰ বাবে এখন খুব ভাল কিতাপ সেইখন হৈছে ৰিচ ডেড পুৰ ডেড আপোনালোকে পঢ়িব পাৰে আৰু তাতকে এটা মই ভাল কথা কওঁ যে আমি সময়ৰ লগে লগে মোবাইলটোত ইমান ব্যস্ত হৈ যাওঁ যে আমি প্ৰকৃতিৰ সৈতে সময় কটাবলৈ বাদ দি দিছো আমি ওলাইয়ে নাযাওঁ কিন্তু মই ভাবিছো এইবাৰ মেক্সিমাম টাইম প্ৰকৃতিৰ লগত কটাবলৈ চেষ্টা কৰিম যিহেতু মই মোৰ ৰুমৰ পৰা নোলাওঁ আৰু লগতে
বছৰটোৰ শেষলৈকে যিবোৰ ভাল ভাল হেবিট থাকে, যিবোৰ গম পাওঁ যে ছ'চিয়েল মিডিয়াক পুৰা মই লেছ কৰি দিলোঁ, নটিফিকেশ্যন নাইকিয়া কৰি দিলোঁ মোবাইলৰ, এনেকুৱা ধৰণৰ ভাল ভাল কামবোৰ কৰিম আৰু জীৱনটো সুন্দৰভাৱে উপভোগ কৰিম। আশা কৰিছোঁ এই টিপছবোৰ লৈ আপোনালোকেও সুন্দৰভাৱে জীৱনটো আগবঢ়াওক। শুভ নৱবৰ্ষ 2025।